মিয়া খেদাৰ নামত কোনে আইন হাতত তুলি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কঠোৰ বাৰ্তা দিছে কঠোৰ মন্তব্য দিছে য'ত তেওঁ কৈছে যে মিয়া খেদাৰ নামত কোনো লোকে আইন হাতত তুলি ল'ব নোৱাৰিব অৰ্থাৎ যি সময়ত অসমত উজনি অসমত মিয়া খেদিবলৈ এটা অভিযান আৰম্ভ কৰা হৈছে যি সময়ত মিয়াক লৈ বিভিন্ন মন্তব্য কৰিছে যি সময়ত মিয়াক লৈ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে যি সময়ত অসমত মিয়াই ধৰ্ষণ কৰে বুলি কোৱা হৈছে যি সময়ত অসমত মিয়াক লৈ ডাঙৰ এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছে সমাজত বিভিন্ন বিষয়বস্তু বিয়পিছে সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনৰ মতে মিয়াক লৈ যি সময়ত মিয়া খেদাৰ নামত বিভিন্ন কথা চলিছে সেই মুহূৰ্তত মিয়া খেদাৰ নামত কোনো লোকে আইন হাতত তুলি ল'ব নোৱাৰিব সকলো ব্যক্তিয়ে আইনৰ আওতাত থাকিব লাগিব সকলো ব্যক্তিয়ে আইনৰ আওতাত থকাটো নিশ্চয় বাঞ্ছনীয় কাৰণ ভাৰতৰ প্ৰতিগৰাকী নাগৰিক ভাৰতৰ সংবিধান আৰু আইনৰ গণ্ডিৰ ভিতৰত থাকিব লাগিব কিন্তু এই মুহূৰ্তত মিয়া খেদাক লৈ যিসমূহ মন্তব্য আছে যিসমূহ ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'সমূহে হয়তো সমাজত অন্য ধৰণৰ কিছু পৰিৱেশৰ সূচনা কৰিব পাৰে সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছে যে মিয়া খেদাৰ নামত কোনো লোকে আইন হাতত তুলি ল'ব নোৱাৰিব এই মুহূৰ্তত দৃশ্য আগবঢ়াইছে ভালদৰে মন কৰা হৈছে মিয়া খেদা অভিযানৰ সময়ৰ দৃশ্য এই দৃশ্য ভালদৰে মন কৰা হৈছে উজনি দৃশ্য যি সময়ত মিয়াক লৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয় যি সময়ত মিয়া খেদাৰ নামত বিভিন্ন প্ৰতিক্ৰিয়া ওলায় বিভিন্ন কথা ওলায় সেই সময়তে এই ধৰণে আটাচুৱে মিয়া খেদিছিল আৰু সেই মিয়া খেদাৰ নামত তেওঁলোকে যি সময় মিয়া খেদিছিল সেইসমূহ আমি দৃশ্য দেখুৱাইছোঁ এই ধৰণে উজনি প্ৰতিটো সংগঠন প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠন ওলাই আহিছে আৰু সকলোৱে মিয়া খেদিবলৈ উঠি পৰি লাগিছে কাৰণ যি সময়ত কালি দিনটোত আমি দেখিলোঁ যে গোলাঘাটত কি ধৰণে এজন অনাঅসমীয়া ব্যৱসায়ী এগৰাকী অসমীয়া মহিলাক বেয়া ব্যৱহাৰ কৰিছিল আমি দেখিছিলোঁ শিৱসাগৰত কি ধৰণে অনাঅসমীয়া লোকে বা মাৰোৱাৰী সমাজৰ এজন মাৰোৱাৰী লোকে অসমৰ এগৰাকী খেলুৱৈ কিশোৰীক বেয়া ব্যৱহাৰ কৰিছিল তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল যি সময়ত যোৰহাট শিৱসাগৰ তিনিচুকীয়াত এই ধৰণৰ ঘটনা সংঘটিত হৈছে সেই সময়ত অনাঅসমীয়াক লৈ অসমত এক জাগৰণৰ সৃষ্টি হৈছিল আৰু সেই জাগৰণৰ মাজতে এই মুহূৰ্তত মিয়াক লৈ এক জাগৰণ হৈছে কাৰণ মিয়াক লৈ জাগৰণ এইকাৰণে হৈছে যে ধিঙত যি শেহতীয়াকৈ নাৰকীয় ধৰ্ষণ কাণ্ড সংঘটিত হ'লে ধৰ্ষণ কাণ্ডই বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ সেই ধৰ্ষণ কাণ্ডৰ ক্ষেত্ৰত কিছু সংখ্যালঘু লোক জড়িত আছিল তাৰে এজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছিল কিন্তু তেওঁক আৰক্ষীয়ে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰাৰ সময়ত তেওঁ পুখুৰীত জঁপিয়াই মৃত্যু হয় বুলি গম পোৱা গৈছে তাৰপিছতে একাংশ লোকে ক'ব খুজিছে যে মিয়াই অসমত ধৰ্ষণ কৰিছে মিয়াই আমাৰ হিন্দু মাতৃ ভগ্নী বা হিন্দু মহিলাসকলক ধৰ্ষণ কৰিছে বুলি বহুলোকে বহু অভিযোগ কৰিছে তাৰ মাজতে মিয়া খেদাৰ নামত ইতিমধ্যে অভিযান আৰম্ভ হৈছে আৰু উজনিৰ পৰা বীৰ আছিফিনতা শৃংখল চলিহাৰ নেতৃত্বত তথা আটাচু বা আন যিসমূহ সংগঠন আছে সেই সংগঠনৰ নেতৃত্বত ইতিমধ্যে প্ৰায় ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে নেতৃত্ব লৈছে আৰু মিয়া খেদাৰ বাবে অভিযান আৰম্ভ কৰিছে উজনিত শিৱসাগৰত কালি দিনটোত মিয়া খেদাৰ অভিযান আৰম্ভ হৈছিল য'ত যিসকল মিয়া লোক সেই সময়ত শিৱসাগৰত আছিল তেওঁলোকৰ একাংশৰ কাষলৈ গৈ কৈছিল যে আপোনালোকে এসপ্তাহ ভিতৰত এই শিৱসাগৰ এৰি যাব লাগে উজনি অসম এৰিব লাগে কাৰণ আপোনালোকৰ ওপৰত আমাৰ সন্দেহ আছে এই ধৰণে মন্তব্য কৰিছিল আজিৰ দিনটোত শিৱসাগৰ ৰাজমাহ বজাৰ বা আন বজাৰসমূহত যিসকল মিয়া বেপাৰী আছিল যিসকল মিয়া ব্যৱসায়ী আছিল বা যিসকল সংখ্যালঘু একাংশ সন্দেহজনক লোক আছিল সন্দেহজনক নাগৰিক আছিল তেওঁলোকক ইতিমধ্যেই তেওঁলোকে বজাৰ এৰা বুলি গম পোৱা গৈছে কাৰণ ৰাজমাহ বজাৰ আজিৰ দিনটোত মিয়া বেপাৰী নাছিল তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য কৰিছিল যে মিয়া খেদে বা আপুনি যি ধৰণৰ কাৰ্য কৰে কৰক কিন্তু কোনো কাৰ্যসমূহতে মিয়া খেদাৰ লগতে আন কাৰ্যসমূহত কোনো কাৰণত আপোনালোকে আইন হাতত তুলি নল'ব কাৰণ আইনৰ গণ্ডিবিলাক থাকি সকলো কাম কৰিব লাগিব ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণৰাজ্য গতিকে ভাৰতবৰ্ষত সংবিধানৰ গণ্ডিত থাকি সকলো ব্যক্তিয়ে ল এবাইডিং চিটিজেন হিচাপে আইনৰ আওতাত থাকি নিজৰ কামসমূহ কৰিব লাগিব সেইবাবে যাতে কোনো ধৰ্মনিৰপেক্ষ আস্থা বা অৱস্থাৰ ওপৰত যাতে কোনো ধৰণৰ কুঠাৰাঘাত নালাগে গতিকে মুখ্যমন্ত্ৰী মন্তব্যত যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে আইনৰ আওতাত থকা এগৰাকী নাগৰিক তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই তেওঁ মুখ্যমন্ত্ৰী হৈছে গতিকে তেওঁ কৈছে যে আইন হাতত তুলি নল'ব অৰ্থাৎ মিয়া খেদাৰ নামত কোনো লোকে যাতে আইন হাতত তুলি নলয় তাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰাৰ লগে লগেই বিভিন্ন মহলত বিভিন্ন প্ৰতিক্ৰিয়া হৈছে কাৰণ একাংশ লোকে যি সময়ত মিয়া খেদিবলৈ অভিযান আৰম্ভ কৰিছে সেই মুহূৰ্তত হয়তো এনে কাৰ্যৰ জৰিয়তে অসমৰ বৰ্তমান সময়ত যি হিন্দু মুছলমানৰ মাজত ভাই সম্পৰ্ক আছে সেই ক্ষেত্ৰত কিছু পৰিমাণে ব্যাঘাতো জন্মাব পাৰে গতিকে তেনে সময়তে মুখ্যমন্ত্ৰী মন্তব্যত যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে কিবা আগজাননী পাবও পাৰে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়া খেদাৰ নামত আইন হাতত তুলি নল'ব এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই মন্তব্যটো শুনাই দিছোঁ
মই এটাই কম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধে হওক, অসমীয়াৰ বিৰুদ্ধে হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংস আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। মই এটাই কম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধে হওক, অসমীয়াৰ বিৰুদ্ধে হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংস আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। মই এটাই ক'ম যে আপোনালোকে যিয়ে নকৰক কিয় আইন অসমৰ যি শেহতীয়া পৰিৱেশ পৰিস্থিতি যথেষ্ট চিন্তনীয় হৈছে। কাৰণ অসমত যি সময়ত শংকৰ আধুনা অসম বুলি কোৱা হয়, যি সময়ত অসমৰ প্ৰতিগৰাকী নাগৰিকে ধৰ্ম, বৰ্ণ, জাতি নিৰ্বিশেষে সকলো একেলগে থাকে বা সকলো ব্যক্তিয়ে সম মনোভাৱাপন্ন হয়, সেই সময়তেই অসমত শেহতীয়াকৈ ঘটনা সংঘটিত ধিঙৰ কাণ্ডটো বা আন কিছু তেনে ঘটনা সংঘটিত হৈছিল, যিসমূহ ঘটনাই সংখ্যালঘু অধ্যুষিত কিছু এলেকাত হিন্দু লোকসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন সৃষ্টি কৰিছিল। তাৰপিছত এই ধৰণৰ কথাসমূহ পোহলাইছে। অৰ্থাৎ পূৰ্বে এনেধৰণৰ পৰিৱেশ নাছিল য'ত মিয়া খেদিবলৈ কোনো অভিযান আৰম্ভ কৰা নাছিল, কিন্তু যি সময়ত সংখ্যালঘু অধ্যুষিত ইয়াত এলেকাত আমি ধিঙৰ কথা ক'ব পাৰোঁ, আমি বৰপেটা কিছু ঠাইৰ কথা ক'ব পাৰোঁ, নগাঁও কথা ক'ব পাৰোঁ, নগাঁও কিছু ঠাইৰ কথা ক'ব পাৰোঁ। এই ঠাইসমূহত যি সময়ত বা ধুবুৰীটো এই ঠাইসমূহত যি সময়ত একাংশ হিন্দু মহিলা, একাংশ হিন্দু পুৰুষ, একাংশ হিন্দু সমাজ যেতিয়া সুৰক্ষাৰ অভাৱত ভুগিলে বা সুৰক্ষাৰ অভাৱত ভোগা বুলি কোৱা হৈছে, অভিযোগ কৰা হৈছে, তাৰ মাজতে এই ধৰণৰ প্ৰশ্নসমূহ আহিছে। ধিঙৰ যিটো ঘটনা সংঘটিত নাৰকীয় ঘটনা, য'ত এগৰাকী কিশোৰীক এই ধৰণৰ ঘটনা সংঘটিত কৰিলে, সেই কথাৰ পিছত সকলো ব্যক্তিৰ চকুলো গৈছে। কোনো লোকে এই কথা সহজভাৱে ল'ব পৰা নাই। আৰু তেনে পৰিস্থিতিতে বহু লোকে যুক্তিপূৰ্ণভাৱে হওক বা আৱেগৰ বশৱৰ্তী হৈ হওক মিয়া খেদিবলৈ অভিযান আৰম্ভ কৰিছে। শিৱসাগৰত আমি তাৰ দৃষ্টান্ত দেখিলোঁ। আন প্ৰান্তত আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তত ৰাজহুৱাকৈ কোৱা হৈছিল যে মিয়াসকল যিসকল সন্দেহযুক্ত ব্যক্তি আছে তেওঁলোকে অসম বা উজনি অসম এৰিব লাগে বুলি কোৱা হৈছে। অৱশ্যে তাৰ মাজতে কিছু কথা আছে যে যিসকল খিলঞ্জীয়া মুছলমান লোক তেওঁলোকক কোনো টাৰ্গেটো কৰা তেওঁলোকক কোৱাও নাই, কিন্তু মিয়াসকলৰ কাম কাজক লৈ, সামাজিক অৱস্থাক লৈ, মনোভাৱক লৈ, চিন্তাক লৈ কিছু প্ৰশ্ন হৈছে। গতিকে এই মুহূৰ্তত সকলো ব্যক্তি যাতে আইনৰ গণি থাকি নিজৰ কামসমূহ কৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাকে অনুৰোধ কৰিছে। লগতে কৈছে যে মিয়া খেদাৰ নামৰ কোনো আইন হাতত তুলি নলয়। এই মুহূৰ্তত বিশেষ খবৰ হৈছে মই বিদ্যালয় চাই থাকিব জানিছ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।